মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মনে প্ৰাণে ৰব মেজিৰ জুই জ্বলাব সময় হোৱা নাই এতিয়া মেজিৰ জুই জ্বলাৰ কাৰণে সকলো ধৰণৰ প্ৰস্তুতি কিন্তু এতিয়া চলি আছে সকলোকে এইখিনিতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো দেখিছে মই আছো এতিয়া বৰ্তমান দীঘলী পুখুৰী পাৰত এয়া হৈছে দীঘলী পুখুৰী পাৰ আপুনি হয়তো পটককে ধৰিব নোৱাৰিব এই ঠাইখন কাৰণ সম্পূৰ্ণ এখন বিপৰীত ছবি আজিৰ সময়ত কিন্তু এই ঠাইত আছে কাৰণ এইখিনি জায়গাত যদি আপুনি চাই তেতিয়াহলে এইখিনি জায়গা হৌখিদিনালৈকে ষ্ট্ৰীট ফুড যিবিলাক চাইনিজ ফাষ্ট ফুড আসলতে চাওমিন মোমো ধোসা হাবি জাবি এই গোটেইবিলাকে এইখিনি জায়গাত উপচি আছিলে ভৰি পৰি আছিলে আৰু আজি যদি আপুনি চাই তেতিয়াহলে সেইবোৰ বস্তু ইয়াত নাই অসমীয়াৰ মনে প্ৰাণে আসলতে ভোগালী বিহু আৰু ভোগৰ বতৰ আহিছে অসমীয়াৰ আৰু এই ভোগৰ বতৰত সকলোবিলাক ঠাইত যদি আপুনি চাই আজি বিহুৰ উখল মাখল চলি আছে আৰু এয়া তাৰে এক প্ৰস্তুতি এয়া হৈছে ভোগালীৰ আয়োজন অসমীয়াৰ ভোগালী বিহুত আসলতে যিমান খিলঞ্জীয়া আমাৰ অসমীয়াৰ পৰম্পৰাগত যিখিনি খাদ্য সম্ভাৰ সেই খাদ্য সম্ভাৰবিলাকৰ আজি ইয়াত সকলোৰে বিপণী আছে সকলোবিলাক ঠাইৰ পৰা এই বিপণীবোৰ আহিছে আহি পেলাই তেওঁলোকে ইয়াত ঘিলা পিঠাই হওক তিল পিঠাই হওক চুঙা পিঠাই হওক সকলোবিলাক আছে আৰু বিশেষ কিছুমান ঠাই এনেকুৱা আসলে কিছুমান খাদ্য সম্ভাৰৰ লগত জড়িত নামটো ইয়া দেখিছে ঢিঙৰ ৰসগোল্লা আৰু ঢিঙৰ ৰসগোল্লাও আহি পাই গ'লহি এই ঠাইত ময়ো দুটা ঢিঙৰ ৰসগোল্লা খালোঁ সঁচাই বৰ সোৱাদ ঢিঙৰ ৰসগোল্লা আৰু এনেকুৱা বহুত কিছুমান ঠাই আছে যিবিলাক ঠাই আচলতে আমি খাদ্যৰ নামেৰে আমি জনাজাত বা আমি জানো সেই ঠাইবিলাকক যেনেকৈ ধৰক শিঙিমাৰীৰ বেঙেনাও আহি ইয়াৰ পাইছেহি শিঙিমাৰীৰ শাক চব্জিও আহি ইয়াৰ পাইছেহি গতিকে ভোগালীৰ বতৰ মুঠৰ ওপৰত এতিয়া কথা হ'ল ভোগালীৰ বতৰ এতিয়া ভোগৰ বতৰ অসমীয়াৰ আৰু এনেকৈ প্ৰত্যেকবিলাক ঠাইৰ পৰা প্ৰত্যেকবোৰ বিপণী আসলতে আহিছে তেওঁলোকৰ নিজৰ খাদ্য সম্ভাৰবিলাক ইয়াত উপলব্ধ হৈছে আপুনিও আহক যদি আপুনি আহে তেতিয়াহ'লে ইয়াত আপুনি বিশেষভাৱে তিল পিঠা ভাপত দিয়া পিঠা চুঙা পিঠা এনেকুৱা ধৰণৰ বহুত কিছুমান পিঠা আমাৰ এই পিঠাবোৰ গৰম উপলব্ধ হৈ আছে আজি আৰু মই আহি হঠাৎ এই দীঘলী পুখুৰী পালোহি ঢিঙৰ আসলতে ৰসগোল্লা মোৰ বৰ ফেমাছ মই ঢিঙৰ ৰসগোল্লা খাম বুলি আহিছিলোঁ আৰু আহি পেলাই মই খালোঁ খাই দুটামান মই লৈছোঁ লগত বাকী মই যিহেতুকে গুৱাহাটীত অকলশৰে থাকোঁ মই বৰ বেছি বজাৰ ইয়াৰ পৰা কৰা নাই কাৰণ গাঁৱলৈ যাওঁ নাযাওঁ সেইটো পিছৰ কথা বিহুত কিন্তু মনটো কিন্তু গাঁৱতেই থাকে যিমানেই যি নকওক আপুনি যিমানেই মহানগৰীত নাথাকক মাঘৰ বিহু অহাৰ লগে লগে সকলোৰে মন কিন্তু উখল মাখল হৈ পৰে সকলোৰে মন কিন্তু গাঁৱলৈ সেই গাঁৱৰ সেই ঠাইকণলৈ জন্মৰ সেই জেগাকণলৈ সকলো যাবলৈ মন যায় তাত এসাঁজ ভোজ ভাত খাবলৈ সকলোৰে মন যায় আৰু এয়া দেখিছে আপুনি প্ৰত্যেকখন দোকানতে বেলেগ ধৰণৰ পিঠা পনা সকলোবিলাক খাদ্য সম্ভাৰ ইয়াত আহি পৰিছে মই এতিয়া অকণমান দীঘলী পুখুৰীৰ ভিতৰলৈ সোমাই যাম তাৰ পিছফালে আচলতে দীঘলী পুখুৰীৰ ভিতৰখনত বহুত দিন সোমোৱা নাই মই ভাবিলোঁ এই চান্সতে আজি দীঘলী পুখুৰীখনো এবাৰ চাই যাওঁ আৰু এয়া দেখিছে আই লাভ গুৱাহাটী কিমান সুন্দৰকৈ আচলতে সজাই পৰাই তুলিছে এই দীঘলী পুখুৰীটো এয়া সকলোৱে ফটো উঠি আছে ফটো শ্বুট কৰি আছে আজিকালি এটা নিয়মেই যে কোনোবা এটা ঠাইত যেতিয়া আমি ফুৰিবলৈ আহোঁ আমি এখন ফটো নুঠিলে আমাৰ ভালেই নালাগে ঠিক এই পিছফালটোত মই দেখা পালোঁ এটা আগৰ দীঘলী পুখুৰী আৰু এতিয়াৰ দীঘলী পুখুৰীৰ মাজত কিছু কিন্তু পৰিৱৰ্তন আহিছে আপুনি চাওক কিমান এটা সুন্দৰ পৰিপাতি আচলতে মই বহু বছৰ যোৱা নাই বহু বছৰ মই দীঘলী পুখুৰীত অহা নাই আৰু সেইকাৰণে হয়তো মই বেলেগ দেখিবও পাৰোঁ আপুনি কেতিয়াবা দীঘলী পুখুৰীত গৈছেনে বা আপুনি যদি অলপতে দীঘলী পুখুৰী গৈছে আগৰ আৰু এতিয়াৰ তুলনা দীঘলী পুখুৰী কিমান ভাল লগা হৈছে আপোনাৰ মনত আপুনি এটা কমেন্ট কৰি মোক জনাবচোন এয়া মৰমৰ যোৰহাট দেখা পাইছে আৰু এয়া হৈছে পিঠাপনা
বিপণীবিলাকৰ বেক সাইড সম্পূৰ্ণ একদম পিছৰ সাইডটো আৰু ইয়াত আছে এনেকে ধৰণেৰে সকলোবিলাক চাই মদ আছে ইয়াত যিবিলাক আমাৰ থলুৱা খাদ্য আসলে একদম থলুৱা খাদ্য সম্ভাৰ লগত জড়িত চাই মদ বা আপং বা আমাৰ পুৰা গাহৰি ঠিক তেনেকে এই বস্তুবিলাক ইয়াৰ পিছফালে আছে মানে অৰ্থাৎ দীঘলী পুখুৰীৰ ভিতৰত যেতিয়া আপুনি এন্ট্ৰি কৰিব তাৰ ভিতৰত এই খাদ্য সম্ভাৰখিনি আছে ইয়াত পুলিচ প্ৰশাসন সুন্দৰভাৱে তেওঁলোকে ডিউটি কৰি আছে ইয়াত গোটেই CRPF আছে যাতে ইয়াত অপ্ৰীতিকৰ ঘটনা কোনো ধৰণৰ নহয় কাৰণ ৰাতি হোৱাৰ লগে লগে এটা বেলেগ এটা পৰিৱেশ হৈ উঠে সকলোবিলাক ঠাইতে গতিকে যাতে তেনেকুৱা এটা অপ্ৰীতিকৰ ঘটনা ইয়াত নঘটক বা তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতি ইয়ালৈ নাহে যাতে তাক লৈ সতৰ্ক হৈ আছে সেই কৰ্মৰত পুলিচ বিষয়া বাহিনীসকল আৰু এয়া মই অকণমান এই সাইডে আহিলোঁ এই সাইডৰ পৰা চাব বিচাৰিলোঁ মই আৰু দীঘলী পুখুৰীটো আৰু আপোনাকো মই দেখাবলৈ চেষ্টা কৰিছোঁ চাওকচোন সঁচাই গুৱাহাটীৰ এক অন্য এক চিনাকি নাম সেইটো হৈছে দীঘলী পুখুৰী কাৰণ দীঘলী পুখুৰীৰ কাষতেই বহুত কিছুমান বস্তু আছে মিউজিয়াম আছে আসাম ষ্টেট মিউজিয়াম আছে ৰিজাৰ্ভ বেংক আছে অকণমান সিফালে গ'লে ৰেলৱে ষ্টেচন আছে তাৰ কাষতে আপোনাৰ কটন কলেজ আছে তাৰ কাষতে আপোনাৰ হেণ্ডিক কলেজ আছে গতিকে এই গোটেইবিলাক এই দীঘলী পুখুৰীৰ পাৰত আৰু সিফালে যদি আপুনি চাই তেতিয়াহ'লে হাইকোৰ্টখনো কিন্তু আছে আৰু ইফালে লতাশিলৰ বিহুথলীৰ কথাটো ক'বই নালাগে পাহৰিলোৱে ওচৰতেতো প্লেনেটৰিয়ামটোও আছে আৰু গুৱাহাটীৰ যিটো ৰোপৱে সেই ৰোপৱেটোও আছে সেই যে আগৰ নেহেৰু পাৰ্কখন আকৌ নতুনকৈ যে বনাই আছে সেই কথাটো কিন্তু পাহৰিয়ে গৈছিলোঁ মই সেইটোতো আছেই গতিকে গোটেইখিনিয়ে দেখোন চাবলৈ গ'লে এই জেগাতেই আছে এয়া দেখিছে এটা আচলতে মাঘৰ বিহু বুলি কোৱাৰ লগে লগে একদম পৰিৱেশটো সঁচাই অসমৰ এক পৰিৱেশ সুকীয়া হৈ যায় অসমৰ পৰিস্থিতি সুকীয়া হৈ যায় আচলতে চাওক তিল পিঠা ঘিলা পিঠা তিলৰ লাড়ু পকা মিঠৈ গুড় দৈ মহৰ দৈ ক্ৰীম সকলো উপলব্ধ হৈছে আৰু এয়া চাওক এগৰাকী সুন্দৰ যুৱতীয়ে সুন্দৰ চাহ তেওঁৰ চাহ কিন্তু এই দীঘলী পুখুৰীৰ পাৰত ফেমাছ আৰু ময়ো আহিলোঁ তেওঁৰ লগত একাপ তেওঁৰ পৰা চাহ খাবৰ কাৰণে চাহ বনাই আছে আৰু চাহৰ জুতি লওঁ একাপ তাৰ মাজতে যদি আপুনি আহে তেতিয়াহ'লে এইগৰাকী ছোৱালীৰ ওচৰত আহি একাপ চাহৰ জুতি নোলোৱাকৈ আপুনি নাযাব আৰু এনেকৈ মই আজি এই দীঘলী পুখুৰীৰ পৰা বিদায় লোৱাৰ সময় আহিল গতিকে অন্য এটা ব্লগত পুনৰ লগ হ'ম আৰু শেষত এবাৰ সকলোকে ভোগালী বিহুৰ অশেষ বহুত শুভকামনা জনাই আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ অন্য এটা ভিডিঅ'ত লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।